নমস্কাৰ, বৰ্তমান পেনেল বনাই আছোঁ। পেনেলৰ মই কাটাৰত খোপা লগাই আছোঁ আৰু ইফালে বাছবাৰ বহাই হৈ গ'ল। এইফালে ছামাৰচেবলৰ পেনেলখনো বহাই হৈ গ'ল। মাজত মিটাৰটো লাগিব। আমি কেনেকৈ পেনেলবোৰ বনাইছোঁ আপোনাক দেখাইছোঁ বাৰু। ফাৰ্ষ্ট টাইম আমি প্লাইখন বহাই লৈছোঁ। প্লাইখনৰ ওপৰত আমি কাটাৰতকেইটা লগাইছোঁ আৰু বাছবাৰখন লগাইছোঁ আৰু কাটাৰতকেইটা লগাবৰ কাৰণে আমি প্ৰথম জোং বিটাৰে আমি জোং কৰি লৈছোঁ, অকণ ফুটা কৰি লৈছোঁ প্লাইখন, আৰু তাৰ পাছত আমি কাটাৰতকেইটা লগাইছোঁ আৰু এইফালে আজি পেনেলখন বনাব লাগিব। সেইটো কাৰণে আমি ঠিক ঠাক কৰি আছোঁ গোটেই খোপা। আৰু অলৰেডি কাটাৰত খোপা আমাৰ লগোৱা হৈছে বাৰু, এটা লগোৱা হৈছে। নেক্সট মই আকৌ কাটাৰত লগাব লৈছোঁ। এইফালে ছামাৰচেবলৰ পেনেলখন আমাৰ অলৰেডি আগতেই কাম শেষ কৰি থোৱা আছে। আজি বাছবাৰখনৰ কাম আছে, অলৰেডি আৰ্থিঙৰ কাম হৈ গ'ল। আমাৰ এইফালে ফল চিলিঙৰ কামো চলি আছে। এইফালে আমাৰ কেচিং মাৰিবলৈ আছে। সেইসোপা কেচিং খোপা আমাৰ বেছি টাইম নাই বাৰু, সেইসোপা মাৰিও আমাৰ হৈ যাব আজি। আমি এতিয়া বৰ্তমান কি কৰি আছোঁ আপোনাক দেখাইছোঁ বাৰু। বৰ্তমান আমি কাটাৰতৰ কাৰণে আমি হোল্ডাৰকেইটা ঠিক ঠাক কৰি লৈছোঁ আৰু চেডেল খোপা আমি ঠিক ঠাক কৰি লৈছোঁ। য'ত যি বস্তু লাগে আমি ঠিক ঠাক কৰি লৈছোঁ। আমি এনেকৈ সকলো বস্তু আমি ওচৰত আনি লৈছোঁ আৰু কেবুল খোপাও আমি ওচৰত আনি লৈছোঁ, আপোনাক দেখাইছোঁ বাৰু। অলৰেডি আমাৰ ৰাতি হৈ গ'লগৈ। ৰাতি হৈ গ'ল আমাৰ কাটাৰত কানেকশ্যন কৰোঁতে। কেনেকৈ কানেকশ্যন কৰিছোঁ চাওক আপুনি, আপোনাক দেখাইছোঁ বাৰু কানেকশ্যন আমি কেনেকৈ কৰিছোঁ। অলৰেডি কাটাৰত বাছবাৰ হোল্ডাৰ গোটেই খোপা লগাই হৈ গ'ল। মেইন লাইনটো লগোৱা হোৱা নাই, মেইন লাইনটো আমি দেৰিকৈ লগাম। যিসোপা ৱাৰ আছে এইসোপা ৱাৰ আমাৰ এতিয়া কানেকশ্যন কৰিব লাগিব। ফাৰ্ষ্ট টাইম আমি কাটাৰত খোপা কানেকশ্যন কৰি লৈছোঁ। কেনেকৈ কানেকশ্যন কৰিছোঁ আপোনাক দেখাইছোঁ বাৰু। বাছবাৰখনৰ পৰা আমি 4ডাল ৱাৰ নিছোঁ 16ৰ, কাটাৰতত লগাইছোঁ 16ৰ। অলৰেডি হোল্ডাৰকেইটা লগাই হৈ গ'ল আৰু আমাৰ কামবোৰ কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু ক'ৰ পৰা চাই আছে।